দেখিবলৈ পালো যে নিশাৰে পৰা যথেষ্ট বৃদ্ধি পাইছে কপিলী নদী জলপৃষ্ঠ কি কৰিব আপুনি? হয়, মই এই অঞ্চলৰ মানুহ আৰু মই এই দলংগেৰে অহা যোৱা কৰোঁ। আমাৰ যমুনা মুখৰ যি এই অঞ্চলৰ মানে মই ৰাতিপুৱা আহি পেলাই দেখিছোঁ এই যে যোনটো ঠাই দেখিছে আপোনালোকে, এই ঠাইত এই গছৰ তলত মানে গছৰ যি তল আছে তাতে পানী আছিলে। মই তাত ৰাতিপুৱা তাত নামি পেলাই মই ভিডিঅ' বনাই পেলাই চাই পেলাই গৈছোঁ। আৰু ৰাতিপুৱাৰ পৰা যথেষ্ট পানী বাঢ়িছে আৰু যদি অলপ পানী বাঢ়ে এনেকুৱা হ'ব মানে হাজাৰ হাজাৰ গাঁও পানীত প্লাবিত হ'ব আৰু হাজাৰ হাজাৰ গাঁও পানীৰ তলত যাব। বিশেষকৈ আমাৰ এই নামনি অঞ্চলৰ যি ৰাইজ আছে তেওঁলোকৰ পানীয়ে গৈ পায় আৰু বৰ্তমান যি পানী যি বাঢ়িছে তাৰ পৰা যদি 1 হাত মান পানী বাঢ়ে তেনেহ'লে হাজাৰ হাজাৰ গাঁৱৰ ক্ষতি হ'ব। বৰ্তমান আমাৰ নামনি অঞ্চলত যিসকল ৰাইজ আছে সজাগ আৰু সচেতন হৈ থাকক, কিয়নো পানী বাঢ়াৰ আশংকা আছে। আৰু যিহেতু আমি খবৰ পোৱা মতে ওপৰত যে পানী এতিয়ালৈকে যে কপিলী নদীৰ যি উজনিৰ ফালে পানী বৰ্তমান বাঢ়ি আছে আৰু আমাৰ ফালেও বাঢ়িব। সেয়ে মই সকলো নামনি অঞ্চলৰ ৰাইজক কৈছোঁ যে আপোনালোকে সজাগ আৰু সচেতন হৈ থাকক। বৰ্তমান কপিলী নদীৰ পানী বাঢ়ি আছে আৰু বাঢ়াৰ আশংকা আছে।